গুড মৰ্ণিং গাইজ, মই আজি গৈ আছোঁ নেপালী খুটি। তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, কেনেকৈ মানুহ বিপদত আছে, ঘৰ দুৱাৰ চব ভাগি খতম হৈ গৈছিলে। মই এই দৃশ্যটো আপোনালোকক দেখাবলৈ এতিয়া বৰ্তমান গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। জীবন কিনো মায়া দুখ তুজে দুখ কিয় ঢালি দিলা ও জীবন কিনো মায়া দুখ তুজে দুখ ঢালি দিলা। এতিয়া পানী শুকালে যদিও বৰ্তমান মানুহবোৰ ৰাস্তাৰ কিনাৰতে আশ্ৰয় লৈ আছে। ঘৰ দুৱাৰ ভাগিটো খতমেই হৈছে। বৰ্তমান খাবলৈও তেওঁলোকৰ একো নাই, দিছে ৰিলিফ, কিন্তু ঘৰ দুৱাৰটো ভাগিছে। বৰ্তমান বস্তু পাতি একো নাই, চাই থাকক। মই গৈ আছোঁ নেপালী খুটি। ঢালি দিলা এতিয়ানো বাকী আছে কি, সুখবোৰ হ'ল মৰি খালি, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও দাৰত লুকাই। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও দাৰত লুকাই। এখন কাৰ আপোনাৰ বাইক নেকি? হয় মোৰে পালচাৰ 150। 19 তাৰিখে যেতিয়া বান আহিছিলে, এখন বাইকৰ অৱস্থা চব কেনেকুৱা কৰি দিছে। আপোনালোকৰ ইঞ্চুৰেঞ্চটো পাব নহয়? ইঞ্চুৰেঞ্চ পাব ইয়াত। এইপিনি পাব লোৱাই নাই, ইঞ্চুৰেঞ্চ একোৱে কৰা নাই ইয়াত। গাড়ীবোৰ বাইক গাড়ী একোৱে মানে ধুই থৈ গ'ল। আপোনালোকে ক'ত বাচিলে যেতিয়া পানী আহিছিলে? আপোনালোকে বাচিলে ক'ত? ওপৰৰ গেদাৰত আছিলে, হা? বেক চাইডৰ গেদাৰ, মাইকী মানুহ গেদাৰত আছিলে, আমি আগতে আছিলো। আমিতো তলত অলপ সময় গৈ গৰুৰ লগত লাগি আছিলো আৰু পানীত টনাত। আমি সাঁতুৰিব জানো, হয়। পানীত ইমান কৰা নাই। ফেমিলিবোৰ গোটেই ঘৰৰ ওপৰত গোটেই ইয়াত 15-20টা মান আছিলে মানুহ, মাইকী মানুহ ওপৰতে উঠি বাচিছিলে এইটো ন? বেক চাইডৰ গেদাৰত। ইয়াতে চাং আছিলে নতুনকে এতিয়া বনাই থকা ঘৰ নাই। যেতিয়া পানী আহিছিলে ন, তেওঁলোকে বেছি চব নাছিল, ওপৰতে এনেই উঠি নিজৰ 4-5 প্ৰাণ বচাইছিলে হাজাৰহে ইয়াত। আছিলে ৰানিংটো। এইটো দেখিছে না নেপালী খুটিৰ অৱস্থা চাওক। এখন নদী আৰু মানুহৰ ঘৰ দুৱাৰ চাওক, ভাগি শেষ চব। নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে তেওঁলোকৰ। একো নাই, চব তেওঁলোকৰ চব গ'লগৈ। নেপালী খুটিলে এবাৰ অহাই নহয়, মই আহিয়ে থাকোঁ প্ৰায়ভাগ। মই আজি মনটোৱে মনা নাছিলে। মই ৰন্টু দাই মই দুইজন আমি লগ লাগি আহিলোঁ, আকৌ ভিডিঅ' এটা বনালোঁ। ভিডিঅ'টো মই ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব। মই আপলোড কৰা নাছিলোঁ, ভিডিঅ'টো আপলোড কৰি থওঁ বোলো, পিছত আপোনালোকে চাব পাৰিব। তেওঁলোকৰ মৰমৰ গাড়ীখন আজি এনেকৈ আছে চাওক, দুটা চকা ওপৰত, দুটা চকা তলত। বহুত পোত খাই আছিলে, JCBয়ে খানি খানি ৰাজপথলৈ উলিয়াইছিলে গাড়ীবোৰ। গছত খুন্দা খাই এইবোৰ ভাগি ছিগি খতম হৈ গৈছে। তেওঁৰ লাগতিয়াল বস্তু, নথি পত্ৰ চব খতম হৈ গ'ল এজাক বানে। এতিয়া হ'ল খেতিৰ ছিজন, খেতিৰ পথাৰত সিহঁতি মাটি ৰুইছিলে তেওঁলোকে, চব বানে আহি লৈ গুচি গ'ল, পলস পেলালে। এতিয়ালৈকে তেওঁলোকৰ মাটি ৰুব পৰা অৱস্থিত নাই। পথাৰ হৈ আছে উদং চবফালে। এসাঁজ খাবলৈও তেওঁলোকে চিন্তা কৰিব লগা হৈছে। নিজৰ প্ৰাণ বচাইছে আৰু জীৱ জন্তু বচাইছে। বহুতো উটি গ'ল, মই দেখুৱাম এইটো ভিডিঅ'ত কেনেকৈ কিমান গৰু উটি গৈছে, জাৰ্চি গৰু চাই থাকক।
নাই তোমাৰ বাদে অবিনাশী মৰমৰ সুতি ছিঙিলে হঠাতে এখুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয় মোৰ দুবৰি হঠাৎ। এতিয়া মই চন্তক নেপালী খুটি পালোহি। ইয়াত চব ঘৰ দুৱাৰ মানুহৰ পৰিস্থিতি চব ভাগি খতম, একোৱেই নাই ইয়াত, চব খতম হৈ গ'ল। সেয়া এতিয়া মই বৰ্তমান আছোঁ নেপালী খুটি এতিয়া নিৰ্মাণ চলি আছে ঘৰৰ, আৰু দাদা আছে, কেনেকৈ হেল্প কৰিছে তেওঁলোকে মন্তব্য আগবঢ়াব। দাদা নমস্কাৰ, মোৰ নাম শ্ৰী জনাৰ্দন তাঁতী। মই মানৱ থান সেৱা সমিতিৰ পৰা আহিছোঁ। এই মানৱ ধৰ্মত মই জড়িত, আৰু আমাৰ গুৰু সদগুৰুদেৱ শ্ৰী সতপালজী মহাৰাজ তেখেতৰ প্ৰেৰণাৰ দ্বাৰা আমি য'ত হ'লে এনেকৈ বানপীড়িত হওক, যিকোনো ক্ষতিগ্ৰস্ত হ'লে আমি তাতে তৎক্ষণাত আমি পাই যাওঁগৈ খবৰ পালেই, আৰু আমি যেনেকৈ ধৰণৰ সেৱা হ'লেও আগবঢ়াওঁ আৰু সহায় সহযোগ কৰিবলৈ আমি সমৰ্থ হ'বলৈ চেষ্টা কৰোঁ, আৰু এইটোকে আমি সেৱাটোৱে আমাৰ ধৰ্ম বুলি ভাবোঁ। আৰু আপোনালোকে নিৰ্মাণ কৰি থকা বাসগৃহটো দেখাব আহক। কিমান দিনৰ পৰা আপোনালোকে কৰ্মত ইয়াত লাগি আছে ৰাইজৰ কাৰণে? 6 তাৰিখৰ পৰা আহিছোঁ। 6 তাৰিখৰ পৰা ন? এইবিলাক বনাইছোঁ, এতিয়া নিৰ্মাণ কৰি আছে। হা? কালি ৰাতি বনাইছোঁ। কালি ৰাতি বনাইছে? হয়, হয়, কালি ৰাতি 11টালৈকে বনাইছোঁ। হয়, হয়। এতিয়া মাটি চাটি পাতি আছে, এতিয়া মাটি ভৰাই আছোঁ, এইবিলাক মাটি দিব আছে। তেওঁলোকে ৰাত দিন এক কৰি তেওঁলোকৰ মানুহৰ কাৰণে লাগি আছে। তো নিৰ্মাণ চলি আছে ঘৰৰ কাম। হয়, কামত লাগিছে? হয়, হয়। তেওঁলোকৰ 15-20 জনীমান গৰু আছিলে, 4-5 জনীমান মৰিছে। তেওঁ মুখৰ ভাষ্যটো আপোনালোকে শুনক কি কয়। দাদা, আপোনালোকৰ গৰু কিমানজনীমান আছে? ইয়াত আছে মানে আপোনাৰ এতিয়া 12-15 জনী আছে। হয়, লোকচান হৈছে? 4জন গুচি গ'ল মানে। 4জনী মৰি গ'ল। এটা দামৰা পোৱালি, 3টা চিঙাৰী পোৱালি গ'ল। গাইজনী বাচিলে মানে ডাঙৰ ডাঙৰ। বলে আজি জানা নাই তোমাৰ বাদে অবিনাশী মৰমৰ সুতি ছিঙিলে হঠাতে এখুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয় মোৰ দুবৰি হঠাতে। ৰন্তু দা, এই মানুহখিনি কিমানকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ কিমান দিন লাগিব? মিনিমাম 5 বছৰ বেছি লাগিলেও কম নহ'ব, 5 বছৰ মিনিমাম লাগি যাব। আৰু ইয়াৰ যিটো দুৰ্যোগ হৈ গ'ল, এইটো পটককৈ ইমান সোনকালে মানে উন্নতলৈ আহিব পাৰিব বুলি মই আশা কৰিব নোৱাৰোঁ। টাইম লাগিব। ৰাইজে সহায় কৰিছে, ঘৰ চৰ বনাই আছে, বহুতখিনি ঘৰ বনাই দিছে। এতিয়া তেনেকৈ ৰাইজে সহায় কৰক, সকলো আহক ইয়ালৈ। চব শেষ হৈ গ'ল তেওঁলোকৰ আশা ভৰসা, চব বানে চব লৈ গুচি গ'ল। এইটো বান শুকোৱা দৃশ্য বৰ্তমান। এতিয়া ঘৰ দুৱাৰ, গৰু ছাগলী চব লৈ গুচি গ'ল তেওঁলোকক, একো নাই। আৰু এওঁলোকে দাদাকেইজনে লাগি আছে কামত। হাতে দেখোন থমকি হেৰয়, এতিয়ানো বাকী আছে কি? সুখবোৰ হ'ল মৰি খালি, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও দাৰত লুকাই। এতিয়া যে কাষত কোনো নাই, তুমি বিনে মই নিৰুপায়, কিদৰেনো থাকি মই অকলে জীয়াই। এই ভিডিঅ'টো আপোনালোকে পাইছে যদি লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। জয় জুবিন দা, জয় অসম। বিহুবৰ নেপালী খুটিৰ পৰিস্থিতি অতিৰিক্ত ভয়ানক।